বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম ইতিমধ্যে এছএলআৰচি বা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ স্কিল আৰু ইন্টাৰভিউ টেষ্ট সমূহৰ ডেট ডিক্লেৰেশ্যন কৰিছে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এই সম্পৰ্কেও জনোৱা হৈছে আৰু যিসকল ড্ৰাইভাৰ পোষ্ট আৰু ষ্টেনোগ্ৰাফাৰ পোষ্টত এপ্লাই কৰিছিলে বহুতে কেইটামান প্ৰশ্ন সুধি আছিলে যে কেনেকুৱা ধৰণৰ হয় ড্ৰাইভাৰ টেষ্টটো কেনেকুৱা ধৰণৰ হয় বা ষ্টেনোগ্ৰাফি যিসকল ষ্টেনোগ্ৰাফাৰ আছে কেনেকুৱা ধৰণৰ সেই পোষ্টসমূহত তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব প্ৰথমতে আমি যিকেইখন নটিচ এছএলআৰচি বিভাগৰ পৰা প্ৰকাশ কৰিছিলে সেইকেইখন নটিচ আলোচনা কৰিম আৰু তাৰ পিছত আপোনালোকক থুলমূল আভাস এটা দিবলৈ যত্ন কৰিম যোৱাবাৰো আমি ড্ৰাইভাৰ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ সেই ভিডিঅ' কেইটাৰ লিংকো আমি ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম চাই ল'ব পাৰিব এইখন আহিছে এছএলআৰচি বিভাগৰ পৰা আগতে যিহেতু ওলাইছিলে ইয়াত কৈছে এডভাৰটাইজ নাম্বাৰ দিয়া আছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট দোজ কেণ্ডিডেটছ হু হেভ provisionally qualified in the written examination for next level of test for the post having minimum qualification of SSLC or equivalent examination passed with valid LMV driving license driver will have to appear in driving skill test and document verification to be held from 15th June to 28th June গতিকে আপোনালোকে 15 জুন তাৰিখৰ পৰা 28 জুন তাৰিখৰ ভিতৰত 2025 চনৰ ইন গুৱাহাটীত অনুষ্ঠিত হ'ব আপোনালোক যাব লাগিব ড্ৰাইভিং স্কিল টেষ্টৰ বাবে ইয়াত কি থাকিব চাব টোটাল 25 মাৰ্কছ থাকিব আৰু সিগনেল টেষ্ট থাকিব সিগনেল টেষ্টৰ যিসমূহ আছে সিগনেল আপোনালোকে চাব লাগিব আপোনালোকে লাৰ্নাৰ উলিয়াওতে যিসমূহ সিগনেল চাই যায় সেইসমূহ চাব আৰু এটা PDF আছে আপোনালোকক দেখাই দিছো ইয়াত সকলো ধৰণৰ সিম্বল আৰু কোনটো সিম্বলক কি বুলি কোৱা হয় আছে ষ্টপ কোনটোক কোৱা হয় বা কোনবিলাক কেৱল সাইকেল ট্ৰেক হয় কোনবিলাক প্ৰহিবিটেড এলেকা হয় নো স্মকিং জোন হয় এইবিলাক আপোনালোকে দেখিব বেলেগ বেলেগ ইয়াত যেনে ধৰণে আছে যথেষ্ট কেইটা ইয়াত পেজ আছে 15টা পেজ আছে আপোনালোকে কি কৰিব মই ডেছক্ৰিপশ্যনত এটা লিংক দি থম PDF ৰ আপোনালোকে ৰিকুৱেষ্ট পঠাব ৰিকুৱেষ্টটো এক্সেছ যেতিয়া আহিব মই তাক একচেপ্ট কৰি দিলে আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব গতিকে মই ড্ৰাইভৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত ইনক্লুড কৰি দিম আপোনালোকে ৰিকুৱেষ্টটো পঠাই দিব আৰু ডাউনলোড কৰি ল'ব আৰু কি হ'ব আপোনালোকৰ ডাঙৰ বোৰ্ড এখনত বা ডাঙৰ এখন সাইন বোৰ্ডত আপোনালোকৰ এইবিলাক সাইনবিলাক অকা থাকিব আৰু পইণ্টাৰে হয়তো দেখাই দিব যোৱাবাৰ তেনেকুৱা কৰিছিলে আপোনালোকে সেই সিম্বলটোৰ এগেইনষ্টত কি বুজাইছে আপোনালোকে কৈ দিব পাৰিব লাগিব গতিকে সেই সিগনেল টেষ্টত আপোনালোকৰ মাৰ্কছ আছে গতিকে এই সিগনেলখিনি আপোনালোকে ভালকৈ ডাউনলোড কৰি বা আপোনালোকে গুগলত সাৰ্চ কৰি হলেও আপোনালোকে ভালকৈ চাই যাব আৰু আমাৰ আগতে যিকেইটা আমি ভিডিঅ' বনাইছিলোঁ তাতো আমি এই সিম্বল সম্পৰ্কত অলপ কৈছিলোঁ আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে কৈছিলোঁ সেইখিনিও আপোনালোকে চাব আমি ডেছক্ৰিপশ্যনত সেই ভিডিঅ' কেইটাৰ লিংকো আমি লগাই দিম ইয়াৰ দ্বিতীয়তে নম্বৰ আছে বেছিক নলেজ অফ মেইনটেনেন্স অফ এ ভেহিকল আপুনি কেনেকৈ উলিয়াই আনিছে আপুনি পাৰ্কিং কেনেকৈ কৰিছে এইবিলাক কিন্তু চাব আপুনি ভালকৈ আপোনালোকে চাই লৈছে না গাড়ীখন কেনেকুৱা ধৰণে আপুনি মেইনটেনেন্স কৰিছে গাড়ীখন চলাই আহোতে আপোনাৰ হে ধ্যানটো কেনেকুৱা আপুনি বস্তুটো গুৰুত্ব সহকাৰে গাড়ীখন সিট বেল্ট লগাইছে নাই আপুনি মিৰৰবিলাক এডজাষ্ট কৰি লৈছে নাই এই সকলো ধৰণৰ আপোনাৰ চাব পাৰ্কিং কৰোতে আপোনাৰ কিবা গণ্ডগোল হৈছে নেকি এই সকলোবিলাক চাব আপুনি মেইনটেনেন্সটো কেনেকৈ ভালকৈ কৰিছে নাই এই গোটেই বস্তুখিনি আপুনি পৰ্যবেক্ষণ কৰিছে নাই গাড়ীখন উঠাৰ আগতে এই কথাখিনিও লক্ষ্য কৰি থাকিব গতিকে সেইখিনি চাব আৰু বাকি টেষ্ট অফ ড্ৰাইভিং LMV ভেহিকল আপোনালোকে লাইসেন্স উলিয়াবলৈ যেনেকৈ VLC পকোৱাকে ইউ টাৰ্ণ দিয়ে বা W দিয়ে M দিয়ে সেই ধৰে আপোনালোকে নিব লাগিব যোৱাবাৰ ইউ পেটাৰ্ণ দিছিলে M পেটাৰ্ণ দিয়ে এনে ধৰণে VLC থাকে আপোনালোকে হেমতে কাটি লৈ যাব লাগিব যেনে ধৰণে আপোনালোকে লাইসেন্স উলিয়াওতে যেনে ধৰণৰ পৰীক্ষা দিয়ে কেতিয়াবা হৰপিল আকাৰত দিয়ে কেতিয়াবা M আকাৰত দিয়ে গতিকে তেনেকুৱাকৈ আপোনালোকে যদি গাড়ীখন 6 ফুট হয় আপোনালোকক দৈৰ্ঘ্য দিব মানে ট্ৰেকটো দিব আপোনালোকৰ 8 ফুট গতিকে তেনেকুৱা ট্ৰেকত আপোনালোকে প্ৰেক্টিস কৰিব পাৰে যিসকলে আপোনালোকে উত্তীৰ্ণ হৈ আছে ৰিটেন এক্সামত হেদৰে আপোনালোকে ট্ৰেক বনাই কৰিব লাগিব আৰু যোৱাবাৰ কেনেকৈ দিছিলে তাৰ ওপৰতো মোৰ ভিডিঅ' আছে এই ভিডিঅ'টো আপোনালোকক ডেছক্ৰিপশ্যনত দি থৈছো আপোনালোকে চাই ল'ব পাৰিব কেনেকুৱা ধৰণে হৈছিলে গতিকে
এইখিনিয়ে হৈছে 15+5+5 এইখিনি আপোনালোকে প্ৰিপেৰেশ্যন কৰি গ'লেই হ'ব মেইনলি আপোনালোকৰ গাড়ী চলোৱাটোৱে চাব আৰু যিসকলে ৰিটাৰ্ণত আপোনালোকে ভাল মাৰ্কছ পাই আছে আপোনালোকে যদি ভালকৈ গাড়ী চলায় আপোনালোকে চাকৰি পাবই আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে 8 তাৰিখৰ পৰা যেহেতু ডাউনলোড কৰিব পাৰিছে সেবা ৱেবছাইটত ইতিমধ্যে আপোনালোকে কোন তাৰিখে আপোনালোকৰ স্কিল টেষ্ট আছে ইতিমধ্যে আপোনালোকে গম পাই গৈছে যেহেতু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিছে নটিছখনত এইখিনিয়ে আছে এডমিট কাৰ্ডসমূহ মই এতিয়ালৈকে দেখা নাই যদি তাত কিবা ইনষ্ট্ৰাকশ্যন দিয়া আছে স্পেচিফিক আপোনালোকে মানিবলৈ চাব কিবা লগত যদি ডকুমেণ্ট নিবলৈ কৈছে লৈ যাব আৰু লাইচেন্সখনটো নিবলৈ নাপাহৰিবই গতিকে এইখিনিয়ে কথা ভালকৈ আপোনালোকে ড্ৰাইভাৰসকলে প্ৰিপেৰেশ্যন কৰক আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া কথা থাকে যিসকল আপোনালোকে ড্ৰাইভাৰ স্কিল টেষ্ট দিব কিবা যদি দৰকাৰী আপোনালোকৰ কথা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব আমি আপোনালোকৰ সেই কমেণ্টসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আপোনালোকৰ বাবে পৰৱৰ্তী সময়ত ভিডিঅ' আনিম আৰু ইয়াৰ লগতে আমি এতিয়া চাম যিসকল ষ্টেনোগ্ৰাফাৰ যিসকল আপোনালোকে ষ্টেনোগ্ৰাফি পোষ্টটো আছিলে গ্ৰেড 3 উত্তীৰ্ণ হৈছে সেইসকলৰ ক্ষেত্ৰত কি কি ইনষ্ট্ৰাকশ্যন আছে ইয়াত দেখিছে ষ্টেনোগ্ৰাফি স্কিল টেষ্ট আণ্ডাৰ SLRC ক্লাছ 3 পোষ্ট ইয়াত দিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট দ'জ কেণ্ডিডেটছ হু হেভ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন ফৰ নেক্সট লেভেল অফ টেষ্ট ফৰ দ্য পোষ্ট হেভিং মিনিমাম কোৱালিফিকেশ্যন অফ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ minimum 6 month duration and stenography certificate will have to appear in stenography skill test and document verification to be held on 17th, 18th, 19th, 20th June 2025 in Guwahati 17 তাৰিখৰ পৰা 20 তাৰিখলৈকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্টসমূহ হ'ব ডকুমেণ্ট আপোনালোকে মেট্ৰিকৰ পৰা ডিগ্ৰী আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট মেট্ৰিকৰ এডমিট কাৰ্ড আৰু আপোনালোকৰ কাষ্ট কেটেগৰী এই সকলো ডকুমেণ্ট আপোনালোকে লগত নিব এটা এড্ৰেছ প্ৰুফ আইডেণ্টিটি প্ৰুফ লৈ যাব লগত এইবিলাকতো নিব লাগিবই এক্সচেঞ্জ কাৰ্ড আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো লগত ৰাখিব এনেধৰণে সকলো লৈ যাব ডকুমেণ্ট এটা জেৰক্স কপিও নিব সেইখিনি ইনষ্ট্ৰাকশ্যন নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ডত আহিছে গতিকে কি থাকিব আপোনালোকৰ ডেছক্ৰিপশ্যনত ভইচ টেষ্ট বিফ'ৰ ডিক্টেশ্যন 2 মিনিটছ দিব 2 মিনিটছৰ ভিতৰত পাৰিব লাগিব স্পীড টেষ্ট ইন শ্বৰ্ট হেণ্ড এট এ স্পীড অফ 80 ৱৰ্ডছ পাৰ মিনিট 5 মিনিট সময় দিব 80 ৱৰ্ডছ মাৰিব পাৰিব লাগিব টাইম গিভেন টু দ্য কেণ্ডিডেটছ ফৰ টেষ্টিং দ্য ডেস্কটপ কম্পিউটাৰ 2 মিনিট সময় দিব টাইম ফৰ ট্ৰেন্সক্ৰিপশ্যন অফ ডিক্টেটেড পৰ্চন ইন ডেস্কটপ কম্পিউটাৰ 25 মিনিটছ দিব এইটো যথেষ্ট টান হয় গতিকে আপোনালোকে পাৰিব লাগিব আৰু টাইম ফৰ প্ৰিণ্টিং ট্ৰেন্সক্ৰিপশ্যন যিখিনি আপোনালোকে কাম কৰিলে সেইখিনি প্ৰিণ্টিঙো কৰি থৈ আহিব লাগিব তাৰ কাৰণে এক্সট্ৰা 15 মিনিটছ এটা দিব আৰু টোটেল ডিউৰেশ্যন থাকিব 49 মিনিটছ গতিকে এই 49 মিনিটছৰ ভিতৰতে আপোনালোকে সকলো কাম কৰি মেলি আজৰি হ'ব লাগিব যথেষ্ট আপোনালোকৰ এইটো এটা টান পৰীক্ষা ষ্টেনোগ্ৰাফিৰ বাবে যিসকলে ষ্টেনোগ্ৰাফাৰ আপোনালোকে ষ্টেনোগ্ৰাফি স্কিল টেষ্টত অৱতীৰ্ণ হ'ব গতিকে খুব কিন্তু আপোনালোকে প্ৰেক্টিছ কৰি থাকিব লাগিব তেতিয়াহে আপোনালোকে এই নিৰ্দিষ্ট সময়ত সকলো কাম কৰিবগৈ পাৰিব আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ 8 তাৰিখৰ পৰা 8 জুনৰ পৰা যেহেতু ডাউনলোড কৰিব পাৰিছে তাতো নিশ্চয় কিবাকিবি স্পেচিফিক ইনষ্ট্ৰাকশ্যন আছে যদিহে আছে সেইমতে আপোনালোকে সকলো ইয়াৰ পৰাই সাজু কৰি লৈ যাব ডকুমেণ্টছসমূহ ভালকৈ পৰীক্ষণ কৰি লৈ যাব এইখিনিয়ে কথা আৰু ক্লাছ 3 অন্যান্য যিবিলাক পোষ্ট আছিলে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু অনলি বেচেলৰ ডিগ্ৰী পোষ্ট সেইসমূহৰ ওপৰত আমি এটা ভিডিঅ' আনিম কেনেধৰণে আপোনালোকে প্ৰস্তুতি কৰিব আৰু কম্পিউটাৰ টেষ্ট সন্দৰ্ভত যিহেতু আমিও অৱতীৰ্ণ হৈ পাইছোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কেনেধৰণে আপোনালোকে প্ৰস্তুতি কৰিব গ্ৰেড 3 পোষ্টসমূহৰ বাবেও আমি পৰৱৰ্তী সময়ত ভিডিঅ' লৈ আনিম যিহেতু সময় আছে বহুত দিন পাব গ্ৰেড 3 যিহেতু বহুত দেৰিকৈ হ'ব স্কিল টেষ্টসমূহ গতিকে আপোনালোকৰ বাবে পৰৱৰ্তী সময়ত ভিডিঅ'সমূহ লৈ আহিম যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনোবাই যদি প্ৰস্তুতি কৰি আছে আপোনাৰ চিনাকি আমাৰ চেনেলটো তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিব আৰু এটা কথা যোৱাবাৰ যিহেতু যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ পৰীক্ষা দি আছিলে আমাৰ লগত কণ্টেক্টত আছিলে এইবাৰো আশা কৰিছোঁ তেওঁলোকে যাতে নিজৰ এক্সপিৰিয়েঞ্চসমূহ আমাৰ আগত প্ৰকাশ কৰে কমেণ্টৰ জৰিয়তে হওক বা আমাৰ যিটো ইমেইল আমি আমাৰ চেনেলত দি ৰাখিছোঁ bordoloi.ujjwal999@gmail.com তাত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ অনুভৱসমূহ যাতে আমি যিসকল অন্যান্য প্ৰাৰ্থীৰ পৰীক্ষা আছে তেওঁলোকৰ বাবে অলপ বুজি পোৱাকৈ কথাখিনি লৈ আনিব পাৰোঁ গতিকে সকলোৱে এজনে আনজনক উপকাৰ কৰিব বুলি যিমানখিনি শ্বেয়াৰ কৰিব পাৰে এটা লিমিটেশ্যনত তেওঁলোকে যাতে শ্বেয়াৰ কৰি থাকে আৰু স্কিল টেষ্ট বা ইণ্টাৰভিউসমূহ যেতিয়াৰ পৰা অনুষ্ঠিত হ'ব কোনোবাই যদি ভিডিঅ' ফুটেজ তেওঁলোকে বা নিজাকৈও কিবা
পৰামৰ্শ আগবঢ়াব বিচাৰে আমাৰ চেনেলত আমি পাব্লিছ কৰিম। গতিকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব।